আজি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে তিনিচুকীয়ালৈ গৈ আছোঁ আৰু তাৰ আগমুহূৰ্তত মোৰ টিংৰাই বৰনামঘৰত সেৱাভাগি ল'লোঁ। ভকতবৃন্দৰ পৰা আশীৰ্বাদ লৈছোঁ। তৃতীয়বাৰৰ কাৰণে ডিগবৈ সমষ্টিটো প্ৰতিনিধি কৰিবলৈ গৈ আছোঁ। ৰাইজৰ আশীৰ্বাদ আৰু ঈশ্বৰৰ কৃপাত, গুৰুৰ কৃপাত আৰু আশা ৰাখিছোঁ বৃহৎ ভোটৰ ব্যৱধানত ৰাইজৰ কাম কৰিবৰ কাৰণে এবাৰ মোক ৰাইজে নিৰ্বাচিত কৰিব। আৰু এই পবিত্ৰ মুহূৰ্তটোত মই প্ৰথমেই শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আৰু যোৱা সময়ছোৱাত গ্ৰাম্য অঞ্চল, চাহ বাগিচা অঞ্চল, চহৰ নগৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে আন্তৰিকতাৰে কাম কৰিছিলোঁ আৰু কাম কৰাৰ ফলস্বৰূপেই ৰিপৰ্ট কাৰ্ড চাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক প্ৰাৰ্থিত্ব আগবঢ়াইছে। তাৰ কাৰণে তেখেতক মই ধন্যবাদ দিছোঁ। ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ দিছোঁ। তিনিটা মণ্ডল সমিতি আছে, তিনিটা মণ্ডল সমিতিৰ কঠোৰ পৰিশ্ৰমৰ কাৰণে সংগঠনটোৰ শক্তিশালী হৈছে। 8টা মৰ্চা আছে আমাৰ যিসকল মৰ্চা, এই মৰ্চাসকলে যথেষ্ট কষ্ট কৰিছে। গতিকে সেই কৃপাতেই আজি টিকেটটো পাইছোঁ আৰু আমি আশা ৰাখিছোঁ যোৱা 10 বছৰ যেনেধৰণে ৰাইজৰ হকে নিস্বাৰ্থভাৱে কাম কৰিছোঁ, অহা 5 বছৰ যিখিনি বাকী আছে নিশ্চয় আমি কাম কৰিম। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰামৰ্শ আৰু আশীৰ্বাদত লৈ অহা 5 বছৰ ৰাইজৰ মাজত সোমাই পৰিম আৰু যিখিনি আধাৰো আছে কাম কৰিম। Any Times 24/7. Your news, your voice.